আছে আৰু পাব পাৰে এই কথাটো ইউএনেও স্বীকৃতি প্ৰদান কৰিলে। গতিকে কথাটো হৈছে কি, মই এতিয়া নাৰী দিৱসৰ প্ৰসংগত মই যাব বিচৰা নাই। এতিয়া কথা হৈছে কি, আজি 1909 চনৰ পৰা ষ্টাৰ্ট হোৱা কথাটো আজি আমি ইয়াতে চেলিব্ৰেশ্যন কৰাৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। কিমান দিন পিছত, গতিকে তাতে আপুনি লক্ষ্য কৰক আমি কিমান পিছপৰা। তাতে আমাৰ মহিলাসকলটো পিছপৰাটো থৈছোঁ, আমাৰ পুৰুষসকলে পিছপৰা। গতিকে পুৰুষসকলে য'ত পিছপৰা, মহিলাসকল আৰু পিছপৰা হ'ব। ইয়াৰ মূল কাৰণটোৱে হৈছে আমাৰ মানুহে শিক্ষা দীক্ষাটো যিমান থাকিব লাগে আমাৰ ইমান নাই। আমি কিজানি মোৰ জনামতে খুব বেছি 1920 চনৰ পৰাহে আমাৰ মানুহে স্কুলত পঢ়াৰ কাৰণে সুবিধা পাইছে নেকি। তাৰ আগততো আমাৰ মানুহ লেই চাইছে কৰি কিবা জনজাতি কিবা কিবি কৈ স্কুলত যাবলৈও আমাৰ অধিকাৰ নাছিলে। চ' গতিকে ডেফিনেটলি যেতিয়া শিক্ষাটো যেতিয়া নাপায় তেতিয়া বহুত বস্তুৱে আমাৰ পিছ পৰি ৰৈ যায়। গতিকে সমাজ সংস্কাৰৰ কাৰণে কিবা এটা কৰিব হ'লে আমাৰ শিক্ষাটো লাগিবই। শিক্ষা থাকিলেহে জীৱন ধাৰণ কৰাৰ পদ্ধতিটো আমি নিয়াৰিকে পৰিচালনা কৰিব পৰা যায়। গতিকে আগতে তেখেতে কৈয়ে গৈছে, আগতে যিবিলাক মানে ছুপাৰষ্টিশ্যন আমাৰ আছিলে, পুৰুষ ঢুকালে মহিলাগৰাকীকো মানে তেওঁলোকে মানে সতীদাহ প্ৰথা যোগেদি তেওঁলোকে মৃত্যুবৰণ কৰাৰ কাৰণে বাধ্য কৰাইছিলে। সেই যিবিলাক কুপ্ৰথা, এই কুপ্ৰথাবিলাক এতিয়াও আমাৰ সমাজত আছে। কুপ্ৰথা মানে মিনছ এনেকুৱা, আপুনি মোক মানে এজন মানুহে মোক কৈছিলে, কিছুমান মানুহে কিছুমান দিনত মানে কিবা কিবি নাখায়, ব্ৰত ৰাখেতো তেওঁ মানে স্বাস্থ্যটোৰ কাৰণে ব্ৰত ৰাখে। কিন্তু এটা সৰু ল'ৰাই মোক এটা কথা কৈছিলে, আচলতে শ্ৰীকৃষ্ণই বোলে কৈছিলে ব্ৰত ৰাখিব নালাগে, কিন্তু আচলতে বেলেগক অন্যায় কৰা কথা, বেলেগক অসুবিধা দিয়া কথাটোহে ব্ৰত ৰাখিব লাগে। আপুনি কিবা এটা খাই পেলাই ব্ৰত ৰখাটো ইম্পৰ্টেণ্ট নহয়। আপুনি বেলেগক অন্যায় নকৰাকে, বেলেগক অপকাৰ নকৰোঁ বুলি আপুনি ব্ৰত ৰাখিব লাগে। দিছ ইজ এনেকুৱা এটা কথা সৰু ল'ৰা এটাই মোক ক'লে। চ' সেইবিলাক কথা আমি জানিব হ'লে নিশ্চয় আমি অধ্যয়ন কৰিব লাগিব, আমি কিছুমান কথা পঢ়িব লাগিব। আমাৰ সমাজত এতিয়াও চাফিচিয়েণ্ট এডুকেশ্যন নাই, আৰু যিখিনি আছে একেবাৰে তথৈবচ। মানে এডুকেশ্যন চিষ্টেমটো বিশেষকৈ মই অসমীয়া সমাজৰ কথা মই নকলোৱেই, মিচিং সমাজত একেবাৰে বৰ ভয়ানক এটা পৰিস্থিতি চলি আছে। মানে এতিয়া শিক্ষাৰ যিটো মানদণ্ড আমাৰ গাঁওবিলাকত একেবাৰেই বেয়া। গতিকে তেনেকুৱা লাইনত আমাৰ কাম কৰিব লগা বহুত আছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসটো আজি আমি পালন কৰিছোঁ। ইয়াতে আমি অধিকাৰৰ কথা কৈ আছোঁ। গতিকে অধিকাৰটো আমাক লাগিবই। এই অধিকাৰটো লাগে বুলি ক'বৰ কাৰণে আমাক শিক্ষাটো লাগিব। গতিকে এডুকেশ্যনটো আমাৰ এতিয়াও ভিলেজ লেভেলত আমাৰ সমাজত নাৰীৰ শিক্ষাটো এতিয়াও বহুত মানে কম হৈ আছে। আৰু আপোনালোকে জানে ক্লাছ 9ৰ পৰা স্কুল এৰা চিষ্টেমটো আছে, কেতিয়াবা ক্লাছ 5ৰ পৰা এৰে, আগতেতো পঢ়িবই দিয়া নাছিলে। সেই বস্তুটোত আমাৰ কিছুমান কৰিব লগা কাম আছে। এই নাৰী দিৱসতে মই ভাবোঁ আমাৰ যিসকল মহিলা ইয়াতে আজি গেদাৰিং হৈছে, এটা ভাল এটা চিন্তা কৰক। এটা চিন্তা কৰি যদি আমাৰ সমাজখন যদি আমি পৰিৱৰ্তন কৰিব পাৰোঁ, ঠিক তেনেকুৱা এটা কথা আপোনালোকে ভাবক, চিন্তা কৰক বুলি মই আহ্বান।
সমাজত এতিয়াও বহুখিনি কুসংস্কাৰ, অন্ধবিশ্বাস, কুপ্ৰভাৱ এইবিলাক এতিয়াও চলি আছে, যিবিলাকৰ কাৰণত আমাৰ সমাজখন বিশেষ আগুৱাই যাব পৰা নাই। আৰু শিক্ষাৰ ক্ষেত্ৰতো আমাৰ দুগৰাকী বক্তাই সুন্দৰকৈ কৈছে, শিক্ষা নহ'লে কোনো কাৰণতে আমি সভ্যতাৰ দিশত বা উন্নতিৰ দিশত আগুৱাব নোৱাৰোঁ। শিক্ষাই হৈছে আমাৰ প্ৰাচীৰ। আগতে আচলতে ভৌগোলিকভাৱেও বহুত বাধাপ্ৰাপ্ত হৈছিল শিক্ষা ল'বলৈ, কাৰণ অলপ মেচিন ধৰি আনৰৈও দুনা lamba kaman polo sekolah kaman dan itu konenan lumangai dong kowe pori penarasin pori itu nadan pori mapa pedungan orang lain merdona annamo merdona orang pori dapat Jorhat town lo lela Lakhimpur town lo lela orang akhir niya ko moluke Porine asa sopa lengkang ada doi gurun tuge magong nol apunai kindak supat জ্বলন্ত সমস্যা হিচাপে মূলত বাল্য বিবাহ আজও পকাগুৰিৰে মই ক্লাছ 8 ৰ পঢ়িবলৈ ইয়ামদাম চলাই থাকো পনাগুৰিৰে সেই অকাই থাকো বুলো অকচিন কিবা আছিল চাহে আমাৰ গুৰিৰে সিনে সেই সম্পৰ্কত অকল সতৰ্ক নহয় অদকা আৰু দুগাকৈ মৰা চলাই নচুগেলা দুগাবো মনে কাপিয়া মনে লাটোই মৰা লাসাবি লাগি রাখো অদক অকমালে মনো বাধা দিবলৈ মনোকে কোনো মানে অধিকাৰ নাথাকে এইবোৰ কিহৰ কাৰণে হৈছে আনে আমাৰ অশিক্ষিত কাৰণে আৰু মই দেখিছোঁ তেওঁলোকৰ ব্লাডতে থাকে আনে আপোনাৰ যদি 16 বছৰত 14 বছৰত বিয়া হৈছে মই অমানুৰ ঠিক তেনেকুৱাই মই অলপ অবজাৰ্ভ কৰিছোঁ আমাৰ চকুৰ আগত দেখা এইটো ব্লাডতে থাকে গতিকে এইবোৰ সংস্কাৰ কৰিবলৈ হ'লে আৰু জেগালক নমনো গুৱাহাটী চকে দুনিয়ালা লেখাৰেন গানি দিকাপে মোৰ দুপুৰা কাবনা গতিকে প্ৰত্যেক মহিলা সমিতিয়ে ষ্ট্ৰং হ'ব লাগিব আৰু দলক লেখেলক বান্ধোন দিলে যিবোৰ নীতি নিয়ম পানৈ জটিবান এই নীতি নিয়মত আগেইতো গুৰুকে ভাল পোৱা পবিত্ৰ ভাল পোৱা হত্যা কৰিলে এইটো অত্যাচাৰ আছিলে অতিমাত্ৰা আছিলে কিন্তু আজিকালি মানুহ বহুত জনা বুজা হৈছে শ্বিলঙৰ আদৰ্শ গাঁও পৰিষ্কাৰ গাঁও আমিয়ে যদি ইলাগমল নলমল কাপি নিলামাই গতিকে মোৰ মহিলা হৈ মলো তাই ডাঙৰীয়া অথনি ধুনীয়াকৈ ক'লে গুৱাহাটী মহিলা সমিতি মলো যিহেতু চেণ্ট্ৰেল বডি হিচাপে আমাক স্বীকৃতি ধৰি লয় গতিকে মলো কোনোবা এখন সদায়তো নোৱাৰোঁ বছৰত এখন গাঁৱত আমি যাব পাৰিম নিশ্চয় এনেকুৱা বিষয়সমূহ লৈ সিদিনাখন আমাৰ জুবলু পেগু বাইদেউ বিজয় বাইদেউ আৰু আমাৰ মিলি বাইদেৱে গৈ পেলাই জেংৰাইমুখত বাল্য বিবাহৰ ওপৰত এটা আলোচনা চক্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে সেইটো যথেষ্ট ফলপ্ৰসূ হৈছে বুলি শুনিছোঁ গতিকে দলো টাঙিয়ে মনো কোনো মাজক ৰুই ৰূপ লাগিব
ज्यादा लग रही। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। अब समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू। डर के आगे जीत है।